সকলোকে মই সুজিত কুমাৰ নাথে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ JEE মেইনছ। যিসকলে ইঞ্জিনিয়াৰিঙত যাব বিচাৰে তো তাৰ কাৰণে সবতকৈ ডাঙৰ এক্সামটোৱে হ'ল JEE, য'ৰ পৰা মেইনছ পাছ কৰিলে তোমালোকে NITত পাব পাৰা আৰু এডভান্স পাছ কৰিলে IITত পাব পাৰা। আজি আমি তাৰ কাৰণে কমপ্লিট বুক লিষ্ট, কোনোবাই যদি সেল্ফ ষ্টাডি কৰিব বিচাৰিছে মই বুক লিষ্টটো তোমালোকক দি দিম। কাৰণ এটা কথা কৈ থওঁ, বহুতে সুধি থাকে কোচিং নেচেচাৰী নেকি JEE মেইনছ পাছ কৰিবলৈ। মই আজিৰ পৰা 8 বছৰ আগতে 2017 চনত JEE ক্ৰেক কৰিছিলোঁ আৰু তেতিয়া মই এটা ছাবজেক্টৰো কোচিং লোৱা নাই, মই একো ছাবজেক্টৰ টিউশ্যনো লোৱা নাই। ঠিক আছে, টিউশ্যনো লোৱা নাই, কোচিঙো লোৱা নাই, মই জাষ্ট ৰামানুজনত পঢ়িছিলোঁ আৰু ফাৰ্ষ্ট এটেম্পটতে 2017 চনত হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট হোৱাৰ উপৰি মই JEE মেইনছ ক্ৰেক কৰিছিলোঁ ইন মাই ফাৰ্ষ্ট এটেম্প। বহুতে ক'ব পাৰে তেতিয়া পাছ কৰা সহজ আছিলে। ঠিক আছে, তেতিয়া তোমালোকে দিব লাগিছিলে, গম পালা হয় তেতিয়া কিমান ৰিচোৰ্চৰ এভেইলেবিলিটি, ক'তো ৰিচোৰ্চ নোপোৱা, তুমি অকল কিতাপ পঢ়িব লাগিব। ঠিক আছে, কম্পিটিশ্যন এতিয়াও আছে, আজিৰ পৰা 8 বছৰ আগতো আছিলে। তো তোমালোকে কমেণ্ট এটা কৰি দিবলৈতো অতি সহজ ন, কিন্তু মই ইমান কমেণ্ট আজিকালি গুৰুত্ব নিদিয়া হৈছোঁ আৰু মানে ঘৰৰ ভিতৰত থাকি মাক দেউতাকৰ পইচাৰে মোবাইলটো লৈ পেলাই কমেণ্টটো দিয়াটো সহজ। লাইফত কিবা এটা ভাল কাম কৰি লোৱা, তাৰপিছত কমেণ্ট দিবা। তো ফিজিক্স কেমেষ্ট্ৰি মেথছৰ কাৰণে মই বুক লিষ্ট দিম তোমালোকক আৰু কিতাপকেইখন তোমালোকে ফ'ল' কৰিব পাৰিবা কোনোবাই যদি সেল্ফ ষ্টাডি কৰি আছা। ঠিক আছে, আৰু তাৰ উপৰি কিতাপকেইখনৰ উপৰি বুজিবৰ কাৰণে তুমি ভিডিঅ' চাবা, যাৰ ভাল লাগে তাৰ চালেই হ'ল। আৰু মই নিজেও BTech হয় ফ্ৰম NIT শিলচৰ ECE ব্ৰাঞ্চত। প্ৰথম কেমেষ্ট্ৰিৰ পৰা আৰম্ভ কৰিছোঁ আমি। কেমেষ্ট্ৰি এতিয়া চোৱা, কথাটো হ'ল এনেকুৱা, কেমেষ্ট্ৰি, ফিজিক্স আৰু মেথছ আহে JEEত। মই এজন একদম সঁচা কথা কৈ আছোঁ, কাৰণ মই নিজৰ কেপেবিলিটি জানো। মই JEE মেইনছ পাছ কৰিছোঁ, JEE এডভান্স দিছোঁ, মই কোৱালিফাই কৰিছোঁ, বাট ছিট পোৱা নাই। তো মই নিজৰ কেপেবিলিটি সিমানখিনিলৈকে জানো, আৰু একো কোচিং নোহোৱাকৈ যে মই ইমানখিনি পাৰিছোঁ সেইটো মই নিজকে ধন্যবাদ দিওঁ সদায়। মানে মই ছেটিছফাইড। আই থিংক কোচিং কৰা হ'লে মই হয়তো JEE এডভান্সতো পাই গ'লোঁ হয়, বাট মই ছেটিছফাইড। মই কোচিং নোহোৱাকৈ কাৰণ মই জীৱনৰ এটা বছৰ নষ্ট কৰিব নিবিচাৰোঁ মানে তেতিয়া। কথাটো হ'ল এনেকুৱা, JEE এক্সামত মেথছ চবেই ভাল পায়, হয়নে নহয়? মই নিজে মেথছত বহুত ষ্ট্ৰং হয়। মই মেথছত হাইষ্ট মাৰ্ক পাইছিলোঁ, মেট্ৰিকত 100, হাই ছেকেণ্ডেৰীটো হাইষ্ট মাৰ্ক 99। বাট মই এটা কথা গম পাই গৈছিলোঁ JEE কুৱেশ্যন প্ৰেক্টিচ কৰি তেতিয়াই মই যেতিয়া হাই ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ, মেথছ বহুত হাৰ্ড আহে, বহুত। JEE মেথছত মেথছ চবতকৈ বেছি হাৰ্ড আহে। তো মেথছ তোমালোকে লাষ্টলৈ থৈছোঁ, মেথছটো কেনেকৈ পঢ়িব লাগে মই ক'ম, কিন্তু এটা কথা মনত ৰাখি থোৱা, মেথছ হাৰ্ড আহে। তো তুমি 100% কিন্তু বহুত বেছি কষ্ট কৰিব লাগিব এই দুটা ছাবজেক্টত, কেমেষ্ট্ৰি আৰু ফিজিক্স। তাৰ ভিতৰত কেমেষ্ট্ৰি ছাবজেক্টটো আটাইতকৈ ইজি আহে। তো কেমেষ্ট্ৰি জাষ্ট ভালকৈ পঢ়ি লোৱা। তো কেমেষ্ট্ৰি সেইটো কাৰণে মই ফাৰ্ষ্ট কেমেষ্ট্ৰি ৰাখিছোঁ। JEE এক্সামত কেমেষ্ট্ৰিৰ কাৰণে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি দিবা বুকত? NCERT কিতাপ পঢ়িবই লাগিব। উইদাউট NCERT ইউ কেনট ক্ৰেক JEE মেইনছ। তো NCERT কাৰণে তুমি কেমেষ্ট্ৰি ফাৰ্ষ্ট NCERT কিতাপকেইখন ভালকৈ বুজি পেলাই পঢ়িবই লাগিব। NCERT কেইখন হৈ গ'ল। NCERT পঢ়িলোঁ। অকল NCERT পঢ়িলেই নহ'ব, আমি জানিব লাগিব JEE মেইনছত কেনেকুৱা প্ৰশ্ন আহে। তো তাৰ কাৰণে মই তোমালোকক দুটা অপশ্যন দিছোঁ। এটা অপশ্যন হ'ল PYQ এখন কিনি লোৱা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বেংক। তাত কি থাকে, যিকোনো মই ইয়াত কোনো ব্ৰেণ্ডৰ প্ৰমোশ্যন কৰা নাই, MTG বুলি লিখা আছে, বাট তুমি যি পাব্লিকেশ্যনৰ নহওক জাষ্ট চেপ্টাৰ ৱাইজ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন থকা কিতাপ কিনি লোৱা। যেনেকৈ এইখনত 48 ইয়াৰ্ছ প্লাছ 24 ইয়াৰ্ছ JEE মেইনছ, চেপ্টাৰ ৱাইজ কেমেষ্ট্ৰি কুৱেশ্যন আছে, এনেকুৱা এখন বুক কিনি লোৱা। ঠিক আছে, তাত তুমি গম পাবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, আৰু বহুত ক্ষেত্ৰত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ৰিপিট হৈ যায়। তো এইখন কিনি লোৱা। ছেকেণ্ড কথা, এইখন যদি ল'ব মন নাই, মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ আধাৰত মই নিজৰ ফালৰ পৰা তোমালোকক DPP প্ৰস্তুত কৰিছোঁ। DPP তাত কি থাকিব, প্ৰত্যেক চেপ্টাৰৰ প্ৰত্যেক টপিকৰে এগালমান কুৱেশ্যন আছে। প্ৰায় 5000তকৈ বেছি তোমালোকৰ JEE মেইনছৰ কুৱেশ্যন আছে ইয়াতে। প্ৰত্যেকটো ছাবজেক্টৰে আছে, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ। 499 ৰুপিজত তোমালোকে এইখিনি কিনি ল'লে ইয়াতো তোমালোকে সেই কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিব পাৰিবা। এইখিনি তোমালোকৰ বেছিকটো ষ্ট্ৰং কৰি দিব, আৰু তোমালোকে গম পাবা এক্সামটো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। এইখিনি কৰি লোৱা মানে তোমালোকৰ 50% বুলি ক'লোঁ, 50-60% কমপ্লিট প্ৰিপেৰেশ্যন। বাকী আৰু অলপ ওপৰত কৰিব লাগিব, কাৰণ যদি প্ৰশ্ন টান আহে তো আমি সদায় অলপ ওপৰত প্ৰেক্টিছ কৰিব লাগিব। তো তাৰ কাৰণে কেইখনমান আৰু হাই লেভেলৰ দুখনমান তোমালোকক কিতাপ লাগিব। ঠিক আছে, তো এইকেইখন কি?
পোনপ্ৰথমে কেমেষ্ট্ৰি যদি ফিজিকেল কেমেষ্ট্ৰি কওঁ, ফিজিকেল কেমেষ্ট্ৰি মানে য'ত অংক বেছি থাকে, যেনেকৈ থাৰ্মোডাইনামিক চেপ্টাৰটো, ইকুইলিব্ৰিয়াম, ক্লাছ 12ত কেমিকেল কাইনেটিক্স, সেইবিলাক অংক কৰিও ভাল লাগে। তো সেইবিলাক তোমালোকে ক'ৰ পৰা কৰিবা? প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, কাৰণ মই চিৰিয়েলি কৈছোঁ, ফাৰ্ষ্ট NCERT কমপ্লিট কৰা, তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বেংক বা মোৰ বাণ্ডেলটো, তাৰপিছত তোমালোকে অলপ এডভান্স লেভেলত যোৱা। এইটো হ'ল নৰেন্দ্ৰ আৱাস্থিৰ যোনখন ফিজিকেল কেমেষ্ট্ৰিৰ বুক হয়, ঠিক আছে। মই ইয়াত ফটোটো দেখুওৱা আছে বালাজী পাব্লিকেশ্যনৰ। তাৰপিছত অৰ্গেনিক কেমেষ্ট্ৰিও তেনেকৈ প্ৰেক্টিচ কৰি আহি বালাজী পাব্লিকেশ্যনৰে অৰ্গেনিক কেমেষ্ট্ৰিখন কিনিলোঁ, MS চৌহানৰ, ঠিক আছে। কেমেষ্ট্ৰি 3টা পাৰ্টত ভাগ, ফিজিকেল, অৰ্গেনিক আৰু ইনঅৰ্গেনিকৰ কাৰণে তোমালোকে NCERT ফ'ল' কৰিলেই হ'ল, তাৰ বাহিৰে একো কিতাপ নালাগে। তো আমাৰ ইমানতে কেমেষ্ট্ৰি পাৰ্ট খতম। আমি নেক্সট যাম ফিজিক্স বস্তুটো এনেকুৱা হয়, তোমালোকে যদি NCERT কৰিব যোৱা একো বুজি নোপোৱা ফিজিক্সত, তো NCERTখন বাদ দিয়া। NCERT নলৈ তোমালোকে কি কৰিবা, NCERT কুৱেশ্যনবিলাক প্ৰেক্টিচ কৰিব পাৰা, বাট মই ইমান প্ৰিফাৰ নকৰোঁ, মই পঢ়া নাছিলোঁ। মই SLR পঢ়িছিলোঁ ফিজিক্সত। এইখন কি হয়, এইখন মই কোৱা নাই যে এইখন পঢ়ি তুমি JEE মেইনছ পাছ কৰিবা, মনত ৰাখিবা, এইখন থিয়ৰী বুক হয়, বুজিবৰ কাৰণে হয়। কাৰণ ভিডিঅ' আকাৰে তুমি পঢ়ি আছা, কিন্তু লিখা বা প্ৰপাৰ নোটছ টাইপ বস্তু থাকিব লাগিব। তাৰ কাৰণে তুমি SLR ৰেফাৰেঞ্চ বুক ল'ব পাৰা, ভাল হয়। বুজা হ'ল। তাৰপিছত আকৌ আগৰবাৰৰ দৰে আমি কৰিব লাগিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বেংক এখন ল'ব লাগিব, আগতে অহা প্ৰশ্নখিনি চাবলৈ ফিজিক্সৰ এবাৰ, বা তোমালোকে মোৰ যদি DPPটো লোৱা, তাত তুমি ফিজিক্সৰ পাৰ্টটো ধুনীয়াকৈ তাতে পাই যাবা। তাৰ পৰা তুমি বেছিকটো নিজৰ ষ্ট্ৰং কৰি ল'ব পাৰা, প্ৰেক্টিচ কৰি। তাৰপিছত ফিজিক্সত সেইখিনি কৰিলে তোমাৰ 40% হ'ব বুলি কৈছোঁ ফিজিক্সত, কাৰণ ফিজিক্সত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কম আহে, আৰু ফিজিক্সত আমি অলপ ওপৰত যাব লাগিব। তো তাৰ কাৰণে মই ফ'ল' কৰিছিলোঁ DC পাণ্ডে, ঠিক আছে। চ' DC পাণ্ডে ফ'ল' কৰিব পাৰে। DC পাণ্ডেৰ 5টা ভলিউম আছে, মই ইয়াতে দেখুওৱা আছে। এটা মেকানিক্স, ভলিউম 1, মেকানিক্স ভলিউম 2, তাৰপিছত ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজিম, ৱেভ এণ্ড থাৰ্মোডাইনামিক্স আৰু অপটিক্স। তো 5টা ভলিউম তুমি গোটাই ল'ব পাৰা। বস্তুবিলাক চিৰিয়েলি কৰিবা, ফাৰ্ষ্ট SLR পঢ়ি, তাৰপিছত তুমি এটা চেপ্টাৰ SLR পৰা পঢ়িলা, তাৰপিছত তুমি মোৰ PDFটোৰ পৰা পঢ়িলা, তাৰপিছত অলপ এডভান্স লেভেলৰ কাৰণে এইখিনি ফ'ল' কৰিব পাৰিবা। বহুতে সুধিব পাৰে HC বৰ্মা কম্পালচৰি নেকি JEE কাৰণে? একেবাৰে নহয়। HC বৰ্মা থিয়ৰীৰ কাৰণে পঢ়িব পাৰা, কুৱেশ্যন তাৰ পৰা প্ৰেক্টিচ কৰিব নালাগে, আৰু মইতো HC বৰ্মা কেতিয়াও ফ'ল' কৰাই নাছিলোঁ। তাৰপিছত আহে DC পাণ্ডে ফ'ল' কৰিলে HC বৰ্মা দৰকাৰ নাই, এগালমান কিতাপ গোটাই লৈ নিজৰ মাথাৰ ওপৰত গুচি যাব। আৰু এইখিনিৰ উপৰি তোমালোকে যদি কোনোবা এডভান্স IIT একেবাৰে টপ ৰেংকত লাগে, যিটো এনেও বহুত বেছি কষ্ট কৰিব লাগিব, তাৰ কাৰণে চেংগেছ ল'ব পাৰা, বা IE ইৰ'ডভ বুলি আছে, কিন্তু সেইবিলাকত এতিয়াই গ'লে ন তোমাৰ মাথা বেয়া হৈ যাব। তো বৰ্তমানৰ কাৰণে সেইটো কাৰণে এইখিনিয়ে মই ৰাখিছোঁ। লাষ্টত মেথছটো অলৰেডি ক'লোঁ মই, টান আহে বহুত। তো মেথছটো তোমালোকে ফাৰ্ষ্ট বেছিকটো ক্লিয়াৰ কৰিবলৈ NCERT লাগিব, NCERT কিতাপকেইখন। তাৰপিছত কেনেকুৱা ধৰণৰ প্ৰশ্ননো আহে, তাৰ কাৰণে আকৌ এবাৰ কৈছোঁ, মেথছৰ কাৰণে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এখন কিনি ল'ব পাৰা, নহ'লে মোৰ PDFটো বাণ্ডেলখিনি পালে DPPত তোমালোকে মেথছৰো পাই যাবা, এগালমান আছে ইয়াতে। তাৰপিছত লাহে আমি ষ্টেপ ৱাইজ গৈ আছোঁ। এতিয়া আমি আৰু অকণমান টান লেভেলৰ কৰিব লাগিব। তো তেতিয়া আমি RD শৰ্মা অবজেক্টিভ কিতাপখন ল'ব পাৰোঁ। এখন RD শৰ্মা অবজেক্টিভ মেথমেটিক্স, নট RD শৰ্মাৰ ৰেফাৰেঞ্চখন নহয় এখন অবজেক্টিভ মেথমেটিক্স ফৰ JEE মেইনছ বুলি আছে। ইয়াত ইমানো বেছি টান লেভেলৰ প্ৰশ্ন নোপোৱা, কিন্তু তুমি যদি মেথছত প্ৰথমতেই টানত গুচি যোৱা, তোমাৰ মাথা বেয়া হৈ যাব। তো তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ, প্ৰথম মোৰ PDFখিনি কৰিলা, তাৰপিছত RD শৰ্মা অবজেক্টিভ কৰিলা, এইখিনিলৈকে কৰিলে মেথছৰ তোমালোকৰ 60% ধৰা হৈ গ'ল। বাকী নেক্সট 40%ৰ কাৰণে তোমালোকে চেংগেজ কিতাপ ল'ব লাগিব, চেংগেজৰ 5টা ভলিউম। মই লিখি দিছোঁ, মোৰ লেপটপটো অলপমান বহুত শ্ল' লেপটপ। তো চেংগেজৰ 5টা ভলিউম তোমালোকে ল'ব লাগিব, কেলকুলাছ, এলজেব্ৰা, ট্ৰিগন'মেট্ৰি, কোঅৰ্ডিনেট আৰু ভেক্টৰ। এই 5টা ভলিউম তোমালোকে ল'ব পাৰা। এইকেইটা অলপ হাৰ্ড লেভেলৰ, আগৰখিনি কমপ্লিট হোৱাৰ পিছতহে এইটো ল'বা। নেক্সট লাষ্টত এটা কথাই কৈ থওঁ, লাষ্টৰ একদম, মই একেখন মেগাজিন লৈছিলোঁ, তোমালোকেও ল'ব পাৰা। প্ৰত্যেক মাহতে তোমালোকে MTGৰ মেগাজিন আহে, যেনেকৈ মেথমেটিক্স টুডে, কেমেষ্ট্ৰি টুডে আৰু ফিজিক্স ফৰ ইউ। প্ৰত্যেক মাহতে মেগাজিনকেইখন আহে, ল'বা। তাৰ পৰা প্ৰত্যেক মাহৰ কিছুমান কুৱেশ্যন থাকে, সেইখিনি প্ৰেক্টিচ কৰিবা, মাহে তোমালোকৰ প্ৰেক্টিচ হৈ থাকে। মই কিন্তু এইকেইখন লৈছিলোঁ, তোমালোকে ল'ব পাৰা।
তো এই গোটেইখিনি কিতাপ তোমালোকক ক'লোঁ একদম কম, ইমানখিনিতো ল'বই লাগিব মানে, ঠিক আছে, কাৰণ JEE পাছ কৰিবলৈ এগালমান কিতাপ মোৰ কিমান আছিলে, মই ফটো মাৰি থোৱা আছিলে, মই তোমালোকক দেখাম কেতিয়াবা। তো তেনেকৈ পঢ়ি যোৱা, কাৰোবাৰ কিবা গাইডেঞ্চ লাগিলে মোক ক'বা, মই নিজে যিহেতু এক্সামবিলাক ক্ৰেক কৰা থাকে, মই তোমালোকক বেছি ভালকৈ শিকাব পাৰিম এজ কম্পেয়াৰ টু আদাৰ ইউটিউব চেনেল ইন আছামিজ। অসমীয়াৰ কৈছোঁ হা, গোটেই ইণ্ডিয়াত কোৱা নাই, অসমত এনেকুৱা চেনেল নাপাবা তোমাক। যদি JEE বা NEET প্ৰিপেৰেশ্যন কৰি আছে, তোমালোকৰ কাৰণে এটা ভাল খবৰ, মই তোমালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ JEE আৰু NEETৰ DPP ডেইলি প্ৰেক্টিছ প্ৰব্লেম। তোমালোকে MCQ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত কোনখন কিতাপ ল'ম কোনখন নল'ম তোমালোকে ভাবোঁতে বহুত টাইম গুচি যায়, কিতাপৰ ভাণ্ডাৰ হৈ যায়, সেইবাবে মই তোমালোকৰ সুবিধাত কৰিবৰ কাৰণে মই নিজৰ ফালৰ পৰা প্ৰস্তুত কৰি উলিয়াইছোঁ, নিজে মই কুৱেশ্যন বনাইছোঁ, ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু বায়'লজিৰ মোৰ নিজৰ ডক্টৰ ফ্ৰেণ্ডৰ পৰা মই কুৱেশ্যন বনাইছোঁ। এইখিনি ইয়াতে তোমালোকে কি পাবা, JEE হওক বা NEETৰ হওক, তোমালোকে JEE বাবে ফিজিক্স কেমেষ্ট্ৰি, ফিজিক্স কেমেষ্ট্ৰি মেথছৰ ডেইলি প্ৰেক্টিছ কৰিবৰ কাৰণে তোমালোকে MCQ এগালমান পাবা, চেপ্টাৰ ৱাইজ প্ৰত্যেকটো চেপ্টাৰ আৰু তাৰ টপিক ৱাইজ MCQ থাকিব। ঠিক তেনেকৈ NEETৰ কাৰণে কেমেষ্ট্ৰি, ফিজিক্স আৰু বায়'লজিৰ টপিক ৱাইজ এভৰিথিং MCQ পাবা, তাৰ চলিউশ্যনো লগতে পাই যাবা। এই গোটেইখিনি মই প্ৰস্তুত কৰা হয়, JEE পাৰ্টখিনি মই আৰু বায়'লজিখিনি বেলেগ এজন ডক্টৰ ফ্ৰেণ্ডে হেল্প কৰি দিছোঁ। মই নিজে যিহেতু NIT শিলচৰ JEE মেইনছ ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত, গতিকে মই MCQ কেনেকৈ কৰিব লাগে মই জানো, আৰু এই গোটেই কুৱেশ্যনখিনি PYQ পেটাৰ্ণত বনোৱা হয়, আগতে অহা প্ৰশ্নৰ আধাৰত এই প্ৰশ্নখিনি বনোৱা হৈছে। তোমালোকে চেম্পল হিচাপে এয়া চাব পৰা, হাইড্ৰ'কাৰ্বন চেপ্টাৰটোৰ মই এলকেনৰ দুটামান কুৱেশ্যন উঠাই দিছোঁ, এনেকুৱা এগালমান 100টা 70টা তেনেকৈ ফাইল আছে। ঠিক তেনেকৈ এইটো মোশ্যন ইন 1Dৰ মই কুৱেশ্যন দি দিছোঁ, টপিক ৱাইজ কি ধুনীয়াকৈ MCQ আছে, ইয়াৰ চলিউশ্যনো আছে। এইখিনি তোমালোকে ক'ত পাবা, এইখিনি পাবৰ কাৰণে তোমালোকে মেথছ এণ্ড ফিজিক্স চাব এপটো ডাউনলোড কৰি ল'বা, যোনটোত 5K প্লাছ ডাউনলোডছ আছে বৰ্তমান সময়ত, 4.8 ষ্টাৰ ৰেটিং। তাত গৈ তোমালোকে বুকত গ'লেই পাই যাবা। যদি চাৰ্চ কৰি নোপোৱা, ডেছক্ৰিপশ্যনত মই লিংক দি থৈ দিম, ডাইৰেক্ট তাত ক্লিক কৰি তোমালোকে বাই কৰি ল'ব পাৰা।